নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক মোৰ সোণালী মুৰ্গী ফাৰ্মখন দেখুৱাম। সোণালী মুৰ্গী অলৰেডি বিক্ৰীৰ কাৰণে উপযুক্ত হৈ গৈছে। যদি কোনোবাই লওঁ বুলি ভাবে, যদি সৰহকৈ লওঁ বুলি ভাবে মোৰ লগত যোগাযোগ কৰিলেই হ'ল। একদম চাইজো ধুনীয়া চাইজো হৈ আহিছে। 1 কেজি চাইজ 800 গ্ৰাম 700 গ্ৰাম মানে এভাৰেজ আপোনাৰ 800 গ্ৰাম প্লাছ থাকিব। যদি সৰহকৈ লাগে যোগাযোগ কৰিব। যিহেতু 5000 আছে মুৰ্গী, যদি সৰহকৈ বোলে 4-5 কুইণ্টেলকৈ লওঁ বুলি ভাবে তেতিয়া আপোনালোকে যোগাযোগ কৰিব। আৰু কোনোবা যদি খুচুৰাকৈ লওঁ বুলি ভাবে তেতিয়া তথাপিও ল'ব পাৰিব, খুচুৰাকৈ ল'ব পাৰিব। আমি খুচুৰাকৈ দি আছোঁ আৰু 350 টকাকৈ আমি দি আছোঁ খুচুৰা দামটো, আৰু আপোনালোকে ল'ব পাৰিব মোৰ পৰা। মই আজি আপোনালোকক মুৰ্গী ফাৰ্মখন দেখুৱাম আৰু মুৰ্গীখিনি কিমানটো চাইজৰ হৈ আছে দেখুৱাম। চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। নেট দি লৈছোঁ যাতে বাহিৰলৈ ওলাব নোৱাৰে, আৰু কুকুৰাবিলাকে বাহিৰতে চৰি থাকে। আজি বতৰ বেয়া কাৰণে ওলাই যোৱা নাই। ইয়াতে ধুনীয়াকৈ ইয়াতে বাহিৰতে এনেকৈ চৰি থাকিব পাৰে মুকলিকৈ। দেখিছে একদম তালৈকে আছে ফাৰ্মখনৰ, হয় তালৈকে আছে দেখিছে। এয়া কাম কৰা মানুহজনে কাম কৰি আছে। এইবিলাক চব আজি বতৰ বেয়া কাৰণে চব বান্দাত বাহিৰতে ৰৈ আছে এইবিলাক। আৰু মই এতিয়া আপোনালোকক ফাৰ্মখনৰ ভিতৰলৈ সোমাই দেখুৱাম আৰু কুকুৰাৰ চাইজবিলাক কিমান চাইজৰ আহিছে আপোনালোকে চাই থাকিব পাৰিব। যদি আপোনালোকে কোনোবাই বিক্ৰী কৰিম বুলি ভাবে, সৰহকৈ যদি লাগে, যিমান লাগে মোৰ লগত যোগাযোগ কৰিব। নম্বৰ দিয়া আছে যিহেতু দেখিছে। মই আপোনালোকক চাইজবিলাক দেখুৱাই দিছোঁ। যদি আপোনালোকক ডাঙৰ চাইজ লাগে ডাঙৰ চাইজ ল'ব পাৰিব, যদি সৰু চাইজ লাগে সৰু চাইজ ল'ব পাৰিব, কোনো কথা নাই। 1 কেজি চাইজৰ 800 গ্ৰাম 700 গ্ৰাম 600 গ্ৰাম চব আছে। এভাৰেজ আপোনাৰ 800 প্লাছ হ'ব টোটেল। মুৰ্গীখিনি ভালকৈ চাই লওক। এইবিলাক চব ওপৰত বহি আছে, তলতো আছে। ইয়াত টোটেল এইটো বেষ্টত টোটেল 3000 আছে। 3000 ভিতৰত আপোনালোকৰ ল'ব পাৰিব। ডাঙৰ ডাঙৰ চাইজবিলাক মই দি দিম যদি লাগে। আৰু আগত এটা আছে আপোনালোকে দেখুৱাম, সেইটো অলপ সৰু চাইজৰ হৈ আছে। সেইবিলাক আধা কেজি চাইজৰ আছে। তাত 2000 আছে, টোটেল 5000 আছে। আপোনালোকে ল'ব পাৰিব। আৰু আপোনালোকে যদি কোনোবাই দোকানী মানুহে বা কোনোবাই বিক্ৰীৰ বাবে চাই আছে, মোৰ পৰা ৰেগুলাৰ ল'ব পাৰিব। মই এতিয়া ইয়াতে মানে 3000 4000কৈ এনেকৈ মোৰ ৰেগুলাৰ ফাৰ্মত কুকুৰা থাকেই। আৰু দেখিছে চাইজবিলাক ধুনীয়া চাইজৰ হৈ আছে। ইয়াত টোটেল 3000 আপোনালোকে আৰামত যিমান লাগে ল'ব পাৰিব। মানে 3000ত মোৰ বহুত ওলাই যাব। চাই লওক, ইয়াৰ চাইজবিলাক ধুনীয়া হৈ আছে। দেখিছে চাইজবিলাক চাই লওক। মই চাইজবিলাক দেখুৱাই দিছোঁ। আৰু ফাৰ্মখন আছে আমাৰ ধেমাজি চিপানীত আছে। ফাৰ্মখন আছে ধেমাজি চিপানী হয়। চিপানীৰ পৰা অলপ ভিতৰলৈ আহিব লাগে। আপোনালোকে যদি চিনি নাপায়, কণ্টেক্ট নম্বৰ দিয়া আছে, আপোনালোকে যোগাযোগ কৰি হ'লেও সুধি ল'ব পাৰিব। যদি সৰহকৈ যদি গাড়ীকৈ উঠাওঁ বুলি ভাবে গাড়ীকৈ উঠাব পাৰিব আপোনালোকে। ধুনীয়া ধুনীয়া চাইজৰ হৈ আছে দেখিছে। এইবোৰ চাই লওক। ফাৰ্মখন আছে ধেমাজি আপোনাৰ চিপানী বুলি কয়। চিপানীৰ পৰা অলপ ভিতৰলৈ আহিব লাগে 3-4 কিলোমিটাৰ। এইবোৰ চাই লওক, ধুনীয়াকৈ চৰি আছে দেখিছে চাইজবিলাক। এইখিনি পূৰা বিক্ৰীৰ কাৰণে পূৰা সময় হৈ গৈছে সিহঁতৰ। এইটো 1 কেজি 200 এনেকুৱা চাইজৰো আছে, ডাঙৰ ডাঙৰ চাইজৰ দেখিছে এইবিলাক। এইটোত টোটেল 3000 আপোনালোকৰ ধুনীয়া চাইজৰ হৈ আছে, ল'ব পাৰিব। যদি কোনোবাই লওঁ বুলি ভাবে তলত দিয়া নম্বৰত যোগাযোগ কৰিব। ফাৰ্মখন আছে ধেমাজি চিপানীত আছে। চিপানীৰ পৰা আপোনাৰ 3-4 কিলোমিটাৰ সোমাই আহিব লাগে ভিতৰলৈ। মোবাইল নম্বৰ দিয়া থাকিব যিহেতু, ফোন কৰি সুধি ল'ব যদি চিনি নাপায়। চাই লওক। টোটেল 3000 বিক্ৰীৰ কাৰণে উপযুক্ত হৈ আছে। আৰু 2000 আপোনাৰ 10-15 দিনৰ পিছত ওলাই যাব। আৰু মুৰ্গীৰ চাইজটো ধুনীয়া চাইজৰ আছে, কালাৰবিলাকো ধুনীয়া ধুনীয়া আছে। যিহেতু এহেঁতক মেলি দিয়া হয় বাহিৰত, দেখিছে এনেকৈ মেলি দিয়া হয়। গতিকে লোকেলৰ লগত একো ডিফাৰেঞ্চ নাই। আপোনাৰ লোকেলৰ লগত একো ডিফাৰেঞ্চ নাই দেখিছে। এনেকৈ মেলি দিয়া থাকে, সিহঁতি মেলি চৰি থাকে। সেইবিলাক চাই লওক, ধুনীয়াকৈ মেলি এনেকৈ চৰি আছে সিহঁতি। সিহঁতক চাউল, ধান, গোমধান
দানাৰ লগতে চব খাদ্য দিয়া হয়। সেইটো চালক গোটেই বাউণ্ডেৰীটো এনেকৈ ধুনীয়া চৰি আছে। সিহঁতি দেখিছে আজি বতৰ বেয়া কাৰণে সিহঁতি এনেকৈ বান্দাতে ৰৈ আছে। বাহিৰত বৰষুণ দি আছে। চাইজৰ ধুনীয়া ধুনীয়া চাইজ আহিছে। আপোনালোকে যদি কোনোবা দূৰৰ পৰা চাই আছে ল'ব পাৰিব, কোনো কথা নাই। সৰহকৈ লৈ যাব, আপোনালোকৰ গাড়ীকে লৈ যাব, গাড়ীকে মই দি দিম। আৰু যোগাযোগটো ৰাখিব, যিহেতু ৰেগুলাৰ কুকুৰা আপোনালোকে ওলাই পায়ে থাকিব। বহুত ডাঙৰ কেম্পাছ হয় দেখিছে, বহুত ডাঙৰ কেম্পাছ হয়। ইফালেও চৰিবলৈ সুবিধা আছে। মই এতিয়া ইফালেও চৰাবলৈ দিম ইহঁতক। এইপিনে এইখিনি দেখিছে পূৰা ওলাই আহিছে, দেখিছে পূৰা ওলাই আহিছে, দেখিছে এইবোলে। এইবোৰ চব বন খাই খতম কৰি দিছে। আৰু এইটোত আছে আপোনাৰ 2000 আছে। ইয়াত মোটামুটি 2000 মুৰ্গী আছে। 2000 মুৰ্গীত আপোনাৰ ইয়াতে আৰু 10-15 দিনৰ পিছত বিক্ৰীৰ কাৰণে উপযুক্ত হৈ যাব। চাই লওক। ইয়াতে আপোনাৰ 250 গ্ৰামৰ পৰা আছে। 250 গ্ৰামৰ পৰা আপোনাৰ আধা কেজি 600 গ্ৰাম এনেকুৱা লাগে আছে চাইজৰ। ইয়াত টোটেল 2000 আছে। ইয়াতো আপোনাৰ আৰু সপ্তাহ 10 দিনৰ পিছত বিক্ৰীৰ কাৰণে হৈ যাব। আপোনালোকে যিমান লাগে ল'ব পাৰিব, যোগাযোগ কৰিব। যদি কমকৈ লাগে কমকৈ ল'ব পাৰিব, যদি সৰহকৈ লাগে সৰহকৈ ল'ব পাৰিব। টোটেল কেম্পাছটো মোৰ ইয়াতে 200 ফুট দীঘল আছে ফাৰ্মটো। 200 ফুটত আৰু বহলটো 24 ফুট আছে। টোটেল আপোনাৰ ইয়াতে 5000 মুৰ্গী আছে। আপোনালোকে ল'ব পাৰিব যদি লাগে। যদি সৰহকৈ লাগে দামটো আপোনালোকে সুধি ল'ব অহাৰ আগতে, কিমানকৈ কি ৰেট হ'ব মই আপোনালোক জনাই দিম। তো চালক চব বাহিৰত চৰি থাকে এনেকৈ, চব বাহিৰত এনেকৈ চৰি আছে। চাইজ একদম ধুনীয়া চাইজৰ আছে। বিক্ৰীৰ কাৰণে ধুনীয়া জোখৰ চাইজৰ আপোনালোকে ল'ব পাৰিব। 700 যিহেতু বেছি চলে, 1 কেজি চাইজ আছে। 700 এনেকুৱা চাইজৰ আছে। চব এনেকৈ বাহিৰত চৰি থাকে দেখিছে। যদি কোনোবা ব্যৱসায় মানুহে চাই আছে, যদি কুকুৰা বিক্ৰী কৰা মানুহে চাই আছে, ল'ব পাৰিব মোৰ পৰা। যিমান লাগে ল'ব পাৰিব, কণ্টেক্ট কৰিব। কণ্টেক্ট নম্বৰ দিয়া আছে। আৰু আজিলৈ বেছি ভিডিঅ' দীঘলীয়া নকৰোঁ, ইমানেই। ধন্যবাদ।